মানে আকৌ ভাস্মীভূত হ'ব, বাষ্পীভূত হৈ আকৌ ঘনীভূত হ'ব। এই চক্ৰটো তাৰমানে এনেকৈ নিৰন্তৰভাৱে হৈ থাকিব, সেইটোৱে দেখুওৱা হয়। ধন্যবাদ। তাৰপিছত এই গুলজাৰবস্তি প্ৰাথমিক বিদ্যালয় তেওঁলোকে গণিত কা যাদু শীৰ্ষক এটা চিএলএম প্ৰস্তুত কৰিছে, লগতে মাত্ৰাও কি পৌধা খুব ধুনীয়া এটা চিএলএম প্ৰস্তুত কৰিছে, আৰু বায়ু দিগদৰ্শক কেনেকৈ কি হ'ব এইটো অকণমান ডেমনষ্ট্ৰেশ্যন দিয়কচোন আপোনালোকে। बाइक दिग्दर्शक ये हवा की वेग के अनुसार हवा की वेग की दिशा को निर्धारित करेगा। তাৰপিছতে তেওঁলোকে এটা কি লাইট এইটো ট্ৰেফিক লাইট এটা তেওঁলোকে প্ৰস্তুত কৰিছে, যিটো খুবেই প্ৰয়োজন আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তেওঁলোকে গ্ৰীণ লাইট, য়েল্ল' লাইট, ৰেড লাইট এই সম্পৰ্কে তেওঁলোকে অৰ্হতা তেওঁলোকে অৰ্জন কৰিব। খুব ধুনীয়া টিএলএম বনাইছে। ইয়াৰ পিছত এটা কম্পিটিশ্যনৰ কাৰণে গৈছিল, এটা এইটো কিলোমিটাৰ, হেক্টমিটাৰ, ডেকামিটাৰ গোটেইখিনি সামৰি তেওঁলোকে সুন্দৰ প্ৰস্তুত কৰিছে। আৰু ইয়াৰ পিছত আমি মিঠাম খুঁটিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ তেওঁলোকে যি টিএলএম প্ৰস্তুত কৰিছে সেয়া আমি চাব বিচাৰিছোঁ। তেওঁলোক সুন্দৰ কৰিছে। ছাৰ এইটো কি হয়? বক্সৰ বিজ্ঞান কেন্দ্ৰ হয়। এইটো ল'ৰা ছোৱালীয়ে এনেকৈ চাব পাৰিব বিভিন্ন ধৰণৰ বতৰ। প্ৰথমত আছিলে ফৰকাল, তাৰপিছত আহিলে এইটো আপোনাৰ ডাৱৰীয়া বতৰ আহিলে, তাৰপিছত বৰষুণৰ বতৰ আহিলে, তাৰপিছত খৰাং আহিলে। সুন্দৰ ছাৰ, খুব ধুনীয়া আপোনালোকে টিএলএম প্ৰস্তুত কৰিছে, লগতে স্থানীয় মানৰ ধাৰণা আৰু 5 সেন্স অৰ্গেনছৰ তেওঁলোকে খুব ধুনীয়া আইজ, নোজ, আৰ, ইয়াৰ কাণ আৰু হেণ্ডটো নহ'ব, এইটো স্কিন হ'ব, আচলতে স্কিন হ'ব। তেওঁলোকে খুব সুন্দৰ প্ৰস্তুত কৰিছে, লগতে ৰঙৰ ধাৰণা তেওঁলোকে খুব ধুনীয়াকৈ বনাইছে। ধন্যবাদ। তাৰপিছত তিলেশ্বৰী প্ৰাথমিক বিদ্যালয় তেওঁলোকে এইটো নতুনকৈ প্ৰস্তুত কৰা নাই, বা আগতে প্ৰস্তুত ধূলি চুলি লাগি আছে। খুব ধুনীয়া এখন নাও বনাইছে। আচলতে ছাত্ৰ ছাত্ৰীসকলে এইবিলাক মানে টাচ কৰিব পালে বহুত ভাল পায়। খুব ধুনীয়া বনাইছে আৰু ঐতিহাসিক কীৰ্তিচিহ্ন অলৰেডি কম্পিটিশ্যনত গৈছে। আৰু এইফালে ৰামধেনুৰ এটা তেওঁলোকে ধাৰণা দিবলৈ যত্ন কৰিছে। এই ৰামধেনু টিএলএমটোৱে ছাৰ কি কি অৰ্হত সামৰি ল'ব? সূৰ্যৰ থকা ৰঙৰ বিষয়ে, যি সূৰ্যৰ 7টা ৰং আছে, সেই 7টা ৰঙৰ বিষয়ে তেওঁলোকে এটা ধাৰণা পাব আৰু ৰংখিনি হাতেৰে স্পৰ্শ কৰি অনুভৱ কৰিব পাৰিব। ছাৰ লগতে তেওঁলোকে 1, 2, 3, 4, 5, 6, 7লৈকে গণনাও কৰিব পাৰিব, ৰঙৰ ধাৰণাও পাব। খুব সুন্দৰকৈ বনাইছে। ধন্যবাদ আপোনালোকলৈ। মালভোগ চাপৰি প্ৰাথমিক বিদ্যালয় তেওঁলোকে বিভিন্ন ধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে তেওঁলোকে কিছু টিএলএম প্ৰস্তুত কৰিছে। মই অকণমান সঞ্জিত ছাৰক আমি তৃতীয় শ্ৰেণীৰ ভাষা কিতাপত থকা ময়ূৰ পক্ষীৰ জন্ম কাহিনী, এই পাঠটোত কেইটামান ছবি আঁকিছিলোঁ, মানে টিএলএম বনাইছোঁ। আৰু এই পাঠটোৰ পৰা, এই ছবিকেইটাৰ পৰা কি কি